নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা এনে এটা অনুষ্ঠান যেটো অনুষ্ঠানত 24 ঘণ্টাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ চেষ্টা চলাম খবৰৰ আৰু খবৰ দিও ৰাজনৈতিক খবৰ দিও ৰাজনৈতিক খবৰৰ বিশ্লেষণ কৰিবলৈ বিশেষ অনুষ্ঠান 24 ঘণ্টাত অসমৰ বাবে এটা বেয়া খবৰ আছে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজিও নহল আজি কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত দেশৰ কেবাখনো ৰাজ্যৰ কেবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হৈছে সেই ৰাজ্যকেইখনৰ মাজত আছে ছত্তীশগড় হিমাচল প্ৰদেশ কৰ্ণাটক তামিলনাডু আৰু উত্তৰ প্ৰদেশ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী অৰ্জুন মুণ্ডাই কিছু সময় আগতে সাংবাদিকক জনাইছে যে এইখিনি তেওঁলোকক জনজাতি কৰিব লাগে বুলি বহু দিনৰ পৰা এটা প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱ আজি কাৰ্যকৰী কৰা হৈছে নাটকীয়ভাৱে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল যদিও কাৰ্যটো আজি কৰা নহল গতিকে স্বাভাৱিকতে কালি পৰিভিতত ইয়াৰ ওপৰত যে ব্যাপক প্ৰতিক্ৰিয়া হ'ব সেই কথাটো নিশ্চিত এবাৰ আহো জামুগুৰিহাটৰ এটা খবৰলৈ জামুগুৰিৰ ওচৰতেই কাজিৰঙাৰ ষষ্ঠ সংযোজন আছে ষষ্ঠ সংযোজনৰ পৰা এটা গড় আহি কাজিৰঙাৰ গাঁৱত অত্যাচাৰ চলাইছিল খেতিবাতি নষ্ট কৰিছিল এই গড়টোক বন বিভাগে খেদিবলৈ ওলাই যায় এইদৰে কিদৰে গড়টোক খেদিছিল চাওক এইদৰে গড়টোৰ কাষত গুলিওৱা হৈছে যাতে গড়টোৱে পুনৰ ষষ্ঠ সংযোজনলৈ সোমাই যায় বহু কষ্টৰ হলত এইদৰে শব্দ গুলিয়ে শব্দ কৰোৱা হয় বন বিভাগৰ দলটোৱে আৰু গড়টোক গাঁও অঞ্চলৰ পৰা খেদি পঠোৱা হয় কাজিৰঙাৰ ভিতৰলৈ চাওক কিদৰে গড়টো খেদিছে বন বিভাগৰ কৰ্মচাৰীসকলে অৱশেষত বন বিভাগৰ কৰ্মীসকল যথেষ্ট সন্তুষ্টি লাভ কৰে যে কাজিৰঙাৰ ষষ্ঠ সংযোজনলৈ গড়টোক খেদি পঠিয়াবলৈ সক্ষম হয় আজি বিয়লি সংঘটিত হৈছিল জামুগুৰি অঞ্চলত এই ঘটনা আজিৰ তাৰিখত দুজন ব্যক্তি এজন পুৰুষ এগৰাকী মহিলা হঠাৎ অসমত একাংশ লোকৰ বাবে হিৰো হৈ পৰিছে মই অসমৰ সকলো মানুহৰ বাবে তেওঁলোক হিৰো বা হিৰোইন হৈছে বুলি ক'ব বিচৰা নাই কিন্তু বিশেষকৈ বিৰোধী দলৰ কাৰণে তেওঁলোক অতি মৰমৰ হৈ পৰিছে ছ'চিয়েল নেটৱৰ্কিং সাইটত এটা বিশেষ শ্ৰেণীৰ লোকে এওঁলোকে সাংঘাতিক ধৰণে সমৰ্থন জনাইছে এওঁলোকে বিশেষ পৰিশ্ৰম কৰিবলগীয়া নহ'ল ফেচবুকৰ জৰিয়তে তেওঁলোক হঠাৎ অতি জনপ্ৰিয় হৈ পৰিল একাংশ লোকৰ মাজত মই পুনৰ কৈছোঁ সকলোৰে মাজত তেওঁলোক জনপ্ৰিয় হোৱা নাই তেওঁলোক হৈছে দুজন ব্যক্তি এজন হৈছে ভিক্টৰ আনগৰাকী হৈছে জয়া কলিতা আহক চাওঁ ভিক্টৰ আৰু জয়াৰ কাহিনী পাণবজাৰ আৰক্ষী থানাত এয়া ভিক্টৰ দাস ভিক্টৰ উৎসাহী ভিক্টৰে কেমেৰাৰ সন্মুখত পোজ দিছে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতো ভিক্টৰ হতাশ হোৱা নাই ভিক্টৰ হতাশ হ'ব কিয় ভিক্টৰে যি বিচাৰিছিল সেয়া পালে ভিক্টৰে ব্যাপক হাৰত প্ৰচাৰ পালে ভিক্টৰে আৰক্ষীক টেগ কৰি বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰি টুইট কৰি আছিল কিন্তু ভিক্টৰ গুৰুত্বহীন হৈ আছিল কিন্তু হঠাৎ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত 3 পৰা 8 লাখ টকাৰ বিনিময়ত নিযুক্তি দিব ওলাইছে বুলি এটা টুইট কৰাৰ লগে লগে ভিক্টৰ গ্ৰেপ্তাৰ হ'ল হয়তো কাৰ্যত ভিক্টৰে সেয়াই বিচাৰিছে ইয়াৰ লগে লগে ভিক্টৰ ছ'চিয়েল নেটৱৰ্কিং সাইটত হিৰো হৈ পৰিল এয়া জয়া কলিতা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জয়া কলিতা প্ৰথমে ভিক্টৰ এতিয়া জয়া প্ৰতিটো বিৰোধী দলৰ মুখত এটা ভিক্টৰ আৰু জয়াৰ কথা কৈ চৰকাৰক ঘনে ঘনে আক্ৰমণ কৰিছে বিৰোধী ৰাজনৈতিক দলে ভিক্টৰ জয়া এতিয়া ৰাজ্যখনৰ আটাইতকৈ চৰ্চিত নায়ক নায়িকা হৈ পৰিছে বুলি ক'লে ভুল কোৱা নহ'ব ভিক্টৰ আৰু জয়াই যি কাম কৰিলে সেই কাম ৰাজনৈতিক নেতাই কৰিব নোৱাৰিলে ৰাজনৈতিক নেতাই দিনে নিশাই কষ্ট কৰি নিজকে প্ৰতিষ্ঠা লাভ কৰে কিন্তু ভিক্টৰ আৰু জয়াই সামাজিক মাধ্যম যোগে প্ৰচাৰ লাভ কৰিলে যদিও এই পৰ্যন্ত ভিক্টৰ আৰু জয়াই তেওঁলোকৰ অভিযোগৰ কোনো তথ্য দাঙি ধৰিব নোৱাৰিলে
প্ৰথমে টুইটাৰত টুইট কৰি ভিক্টৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। ভিক্টৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে প্ৰচাৰ বিচৰা জয়া কলিতাই ফেচবুকত আন এটা পোষ্ট দিলে। নিজকে ভিক্টৰৰ সৈতে তুলনা কৰিলে। লগে লগে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল জয়া। ভিক্টৰ নিজৰ স্থিতিত অটল আছে। তাৰ মানে ভিক্টৰৰ হাতত তথ্য আছে। এতিয়াও ভাবে ভিক্টৰৰ অসহায় মাতৃয়ে। যিহেতু তাৰ স্থিতিত সি অটল আছে, নিশ্চয় তাৰ সত্যতা আছে। সিটো তাৰ স্থিতিৰ পৰা 1% মানে বিচলিত হোৱা নাই। এতিয়া পুলিচে কৈছে কোনো ধৰণৰ তথ্য পোৱা নাই, আমি একো পোৱা নাই বা সোধপোছ কৰোঁতেও তেখেতে সঠিককৈ ক'ব পৰা নাই মানে তেখেতে পুলিচে কৈ আছে এই কথাটো। কিন্তু এয়াতো কালিতো 7জনক ধৰিলে, আজিতো পেপাৰৰ হেৰিটো আহিলে। 7জন যিজন ধৰিছে এইটো বিষয় লৈ নহয়, জলসিঞ্চন মানে আল্টিমেটলিটো সেয়া আৰু দালালে। ভিক্টৰক বাৰে বাৰে আৰক্ষীয়ে জেৰা কৰিছে। কি অভিযোগৰ ভিত্তিত টুইটত এইদৰে কৈছিল বুলি প্ৰশ্ন কৰা হৈছে। কিন্তু কোনো উত্তৰ দিব পৰা নাই ভিক্টৰে। কিন্তু আৰক্ষী থানাৰ পৰা যেতিয়া ভিক্টৰক চিকিৎসালয়লৈ নিয়া হয়, তেতিয়া ভিক্টৰে কেমেৰাৰ সন্মুখত এইদৰে পোষ্ট দিয়ে। বিভিন্ন সময়ত চিঞৰি চিঞৰি সাংবাদিকৰ আগত বক্তব্য ৰাখে। সেইবোৰ টেলিভিছন চেনেলত সম্প্ৰচাৰ হয়। লগে লগে ছ'চিয়েল মিডিয়াত চৰ্চা হৈ পৰে ভিক্টৰ, আৰু ভিক্টৰ হৈ পৰে হিৰো। এবাৰ আহোঁ জয়া কলিতাৰ প্ৰসংগ। জয়া কলিতাক কোনেও চিনি পোৱা নাছিল। জয়া কলিতাই বিগত পৌৰ নিৰ্বাচনত ৰঙিয়াৰ এটা ৱাৰ্ডৰ পৰা অগপৰ প্ৰাৰ্থীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি শোচনীয়ভাৱে পৰাস্ত হৈছিল। গুৱাহাটী মহানগৰীৰ এটা ৱেব পৰ্টেলত এতিয়াও কাম কৰি আছে জয়া কলিতা। কিন্তু জয়া কলিতাই ভৱেশ কলিতাৰ বিৰুদ্ধে ছ'চিয়েল নেটৱৰ্কিং ছাইটত অভিযোগ উত্থাপন কৰাৰ পিছতেই জয়া কলিতা হৈ পৰিল চৰ্চাৰ কেন্দ্ৰ। জয়া কলিতা এতিয়া সততাৰ প্ৰতীক। জয়া কলিতা এতিয়া নিৰ্ভীক আৰু এগৰাকী সাহসী নাৰী। জয়াই পইচা দি চাকৰি নলয়। জয়াই যুঁজিছে বিজেপিৰ সভাপতিৰ বিৰুদ্ধে। বিৰোধী দৌৰি আহিছে জয়াৰ কাষলৈ। জয়াৰ জৰিয়তে বিজেপিৰ সভাপতিক অস্ত্ৰ টোৱাব বিৰোধীয়ে। পিছত মই তাৰ পিছৰ পৰ্যায়ত শুনিব পালোঁ যে 6 লাখৰ পৰা 8 লাখ বেলেগৰ পৰা লোৱা হৈছে, যদি মই বিচাৰোঁ মানে মই কা আন্দোলন কৰিব লাগিব। কিন্তু তেতিয়া মোক ডাইৰেক্ট কৰি দিছিলে যে 3 লাখ 4 লাখৰ ভিতৰত হৈ যাব। কিন্তু মই কেতিয়াও সেইটোত পক্ষপাতি নহয়। যিহেতু 3 লাখ 4 লাখ দিলে হৈ যাব বুলি সেই কথাটো কোনে কৈছিল? ভৱেশ কলিতাই ডাইৰেক্ট কৈছিল আপোনাক? হয়, তেওঁৰ দ্বাৰাই মানে কথাটো মোৰ ওচৰত মানে সেই কৰাইছিল। তেওঁৰ দ্বাৰা মানে তেওঁ নিজেই কৈছিল নে সেই ফোনটোত তেওঁ নিজেই আছিল নে বেলেগ কোনোবা আছিল? তেওঁ নিজে আছিল। সেই ফোনটোত ভৱেশ কলিতা আছিল? হয়, তেওঁ নিজে আছিলে। আৰু তেওঁ নিজে আছিল কাৰণে, আৰু তেওঁ যেতিয়া মোৰ কিবা বাকযুদ্ধ এখন হৈছিলে বিজেপিৰ লগত এই কা আন্দোলনক লৈ কিনে, কিবা লকডাউনক লৈ কিনে, লকডাউন আমি আছোৱে নামানে, তেতিয়া মই আছুৰ আছিলোঁ। আৰু তেতিয়া ভৱেশ কলিতাই মোৰ ওপৰত মানে কেছ দিবলৈ মানে বেলেগ এটা পন্থাই ধন দাবী কৰা কেছ এটাহে মানে লগাই দিলে। দিয়াৰ পিছত যদি মই ধন দাবীয়ে কৰিছিলোঁ, তেন্তে সেই ৰেকৰ্ডিংটো মোৰ কিয় ডিলিট কৰিলে তেওঁলোকে? জয়া কলিতাই দাবী কৰিছে ভৱেশ কলিতাই তেওঁৰ পৰা টকা বিচাৰিছিল। কিন্তু যেতিয়া টকা বিচাৰিছিল বুলি কোৱা হৈছে, সেই সময়ত জয়া কলিতাই ফেচবুকত কোনো পোষ্ট দিয়া নাছিল। কিন্তু জয়া কলিতাই এতিয়া ফেচবুকত পোষ্ট দিছে। এই মুহূৰ্তত প্ৰশ্ন হয়, ভিক্টৰ দাসক গ্ৰেপ্তাৰ হ'ল, জয়া কলিতাক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়? আচলতে ভিক্টৰ আৰু জয়াৰ দুটা গোচৰ পৃথক পৃথক। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত প্ৰায় 14 লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ভিক্টৰে এই পৰীক্ষাত টকাৰ লেনদেন হৈছে বুলি কৈ 14 লাখ পৰীক্ষাৰ্থীক হতাশ কৰিছিল, পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ বিপৰীতে জয়াই কেৱল ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। জয়া কলিতাৰ লগত যদিহে টেপ আছে, বজাই নিদিয়ে কিয়? বাৰে বাৰে কৈছে সভাপতি ভৱেশ কলিতাই। জয়াই কৈছে তেওঁৰ অডিঅ'টো আৰক্ষীয়ে ডিলিট কৰি দিছে। জয়াই কৈছে অডিঅ' ভাইৰেল হৈছিল। এতিয়া সেই ভাইৰেল হোৱা অডিঅ'টো কাৰো হাতত নাইনে? ইতিমধ্যে কালি গোচৰ দিলোঁ, এতিয়া ল প্ৰচিড কৰিব। মই তেওঁক কৈছোঁ যে 1 ছেকেণ্ডত পাৰে, যদি ৰেকৰ্ডিং আছে বজাই দিব লাগে, ইমান শেষ হয় নহয়? কিন্তু তেওঁ কৈছে কেছ দিছে। মই তেওঁৰ ওপৰত কোনো কেছ দিয়া নাই। পিছত আপুনি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰা বুলি সেইদিনাখন কোনে? 1 ঘণ্টাৰ ভিতৰত ছোৱালীজনীয়ে কালি মোৰ লগতো কোনো কেছ হোৱা নাই। তেওঁ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰিব লাগে, মই কেছেই দিয়া নাই কোনদিন তেওঁক। মানে ইণ্টেনশ্যনটো কি বুলি ভাবে? নাজানো কোন কি কৰিছে এইবিলাক। আৰু তেওঁ তাতে ৰেকৰ্ডিং বজাই দিলে কি অসুবিধা আছিল? এতিয়াও বজাই দিয়ক, মই কৈছোঁ 1 ছেকেণ্ডত বজাই দিয়ক। আই এম ৰেডি। আপুনি মানুহ পঠাই ডিলিট কৰাইছে বুলি? মই মানুহ পঠাইছোঁ। কেতিয়া পঠাইছোঁ? তেতিয়া ক'ত আছিল তেওঁ? আৰক্ষীয়ে নাই নাযাওঁ। তেতিয়া তেওঁ ফেচবুক হোৱাটছআপ ক'ত গৈছিলে? আপোনালোক ক'ত গৈছিলে? মিডিয়াৰ যোগে তেওঁ প্ৰচাৰ কৰিলে যে ভৱেশ কলিতাই আজি মোক মানুহ পঠাই কেনে এনেকৈ কৰি দিলে। আৰে ভাই, এইবিলাকতো কোনো চাফ চুফকৈ ৰখা বস্তু নহয় ন।
তেওঁ কুকৰ্মৰ ফল তেওঁ নিজে পাব লাগিব। কি ভাবে 3-4 বছৰ পিছত সেইটো কি কাৰণ কি হ'ল, তেওঁ নিৰ্বাচন হাৰি গ'ল, ভাবিছে এওঁক কিবা বদনাম কৰিব পাৰিম নেকি? এতিয়া বদনাম কৰক, তেওঁৰ হাতত যদি চুবুট আছে দিয়ক। কিন্তু পুনৰ কৈছোঁ, জয়া আৰু ভিক্টৰ এতিয়া বিৰোধীৰ বাবে প্ৰধান অস্ত্ৰ। বুধবাৰৰ দিনটোত জয়া আৰু ভিক্টৰৰ হৈ মাত মাতিলে যুৱ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে। জয়া কলিতা মহিলাগৰাকী, যুৱতীগৰাকী মিত্ৰজোঁটৰ ৰঙিয়া মিউনিচিপেলিটিৰ প্ৰাৰ্থী আছিল। তেওঁ ক'ব নোৱাৰে কংগ্ৰেছৰ হয় বা আন কোনো দলৰ হয়। তেওঁ মিত্ৰজোঁটৰ AGP দলৰ, তেওঁলোকতো আজিও এলায়েন্সত আছে, শাসক পক্ষৰ তেওঁ এজন মিউনিচিপেলিটিৰ, ৰঙিয়া মিউনিচিপেলিটিৰ কেণ্ডিডেট এগৰাকী যুৱতী। আৰু এই যুৱতীগৰাকীক সকলোৱে ৰঙিয়াত জানে কি তেখেতৰ ভৱেশ কলিতা ডাঙৰীয়াৰ লগত ভাল সম্পৰ্ক আছে। কিন্তু যেতিয়া তেখেতে ফাদিল কৰিলে গোটেই কথাখিনি, তেখেতৰ ওপৰত এতিয়া আক্ৰমণ কৰা হৈছে। স্বৈৰতন্ত্ৰৰ একেবাৰে চূড়ান্ত নিদৰ্শন। এজন অভিযোগকাৰী অভিযোগ কৰিছে, অভিযোগৰ ওপৰত গভৰ্ণমেণ্টে তদন্ত কৰিব লাগে, কিন্তু তেওঁ অভিযোগৰ ওপৰত তদন্ত নকৰি তেওঁক জেলত ভৰাইছে। ইয়াৰ অৰ্থ এইটোৱেই, হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে আৰু কোনোবাই অভিযোগ আনিব নেকি। সেইকাৰণে তেওঁক জেলত আবদ্ধ কৰি ৰাখি চবকে ৱাৰ্ণিং দিছে যে কোনেও তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ নানিবা, অভিযোগ আনিলে ভিক্টৰ দাসৰ দৰে তোমালোকো জেলত যাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল ভিক্টৰক গ্ৰেপ্তাৰ কৰা হৈছে কিয়। বিৰোধীয়ে কৈছে ভিক্টৰৰ অভিযোগৰ ভিত্তিত তদন্ত হ'ব লাগে, কিন্তু কি কয় মুখ্যমন্ত্ৰীয়ে? এনেকুৱা কৰি ৰখাটোতো ঠিক কথা নহয়। পুলিচে সোধোতে কয় মই শুনিছোঁ, মোক কৈছে, কোনে কৈছে মুখেদি নামাতে। গতিকে এই ধৰণেতো যোনে তোনে তেতিয়াতো অসমত পৰীক্ষাই পাতিব নোৱাৰিব। মাজতে ক'লে গাড়ী নম্বৰ, সেই গাড়ী নম্বৰটো আকৌ লগত উদ্ধাৰ হ'ল বেলেগ এটা অপৰাধজনিত ঘটনাৰ লগত। এনেকৈ যদি জেমছ বণ্ড টাইপ কথা কয়, সাংবাদিকক পুলিচৰ তাত যোৱাৰ আগতে মই এইটো গাড়ী নম্বৰ দিলোঁ চাই লওক। আৰে ফোন নম্বৰত এতিয়া কি পাব? ফোন নম্বৰটো পুলিচে একো নাপালে গৈ পেলাই। গতিকে এনেকৈ যদি মানুহক বিপথে পৰিচালিত কৰে, ল'ৰা ছোৱালীয়ে পৰীক্ষা নিদিয়া হ'ব, ভয় খাব। এইটোত কি তদন্ত কৰিব? হাজাৰবাৰ তদন্ত কৰা হৈছে, বাৰে বাৰে সোধা হৈছে, কয় একো নাজানো, খালি মই শুনিছোঁ। এজন যদি শিক্ষকে কোচিং চেণ্টাৰ অপেনলি চলাই থাকে, সেই মানুহজনক আপুনি কিমান কথা, তাতে কালি গাঁৱৰ মানুহে কৈ আছে দুটা মোবাইল লৈ যায়, ইটো কৰে সিটো কৰে। গতিকে গাঁৱৰ মানুহৰ কথাটো আপোনালোকে নিজেই শুনিছে। অসমত এনেকুৱা চক্ৰ বহুত আছে, এটা এটাকৈ আমি চবৰে মেৰুদণ্ড ভাঙিম। যোৱাকালি এইটো এটা ডাঙৰ কেছ আমি পাইছোঁ, ৱাটাৰ ৰিচোৰ্চৰ বহুত কেইজন এৰেষ্ট হৈছে। আৰু এনেকুৱা যি ঘটনা ঘটি থাকে তাক আমি নিয়ন্ত্ৰণ কৰিম। অকণমান সময় লাগিব, কিন্তু এইবিলাক আমি ধৰিব পাৰিম। ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ যোগে ফেচবুক বা টুইটাৰত আপুনি এটা পোষ্ট লিখিবলৈ কোনো সম্পাদকৰ প্ৰয়োজন নাই, যি মন যায় লিখি দিয়ক। আৰু আপোনাৰ বক্তব্য যদি চৰকাৰৰ বিপক্ষে যায়, তেনেহ'লে আপোনাৰ পক্ষলৈ দৌৰি আহিব বিৰোধী পক্ষ। সেয়াই হৈছে এতিয়া ৰাজনীতি। ব্যুৰ' ৰিপৰ্ট, DY360। ছ'চিয়েল নেটৱৰ্কিং ছাইট যোগে অভিযোগ উত্থাপন কৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা ভিক্টৰ আৰু জয়াৰ পিছত আৰু এজন নতুন ব্যক্তি সন্মুখলৈ আহিছে। ছ'চিয়েল নেটৱৰ্কিং ছাইটত বক্তব্য ৰাখি হঠাৎ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা। সেই ব্যক্তিজনৰ নাম আমিনুল। আমিনুল হকৰ ঘৰ জুৰিয়াত থকা আমিনুলৰ ঘৰত আজি সাংবাদিকৰ ভিৰ হৈছে, কিয়নো স্বাস্থ্য বিভাগৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাত ব্যাপক হাৰত অনিয়ম হৈছিল বুলি এটা পোষ্ট দিছিল আমিনুলে। জুৰিয়াৰ এই ল'ৰাজন হঠাৎ হিৰ' হৈ পৰিল। হঠাৎ টেলিভিজন চেনেলৰ সাংবাদিক আহি জুৰিয়াৰ এই ল'ৰাজনৰ ঘৰত উপস্থিত হ'ল। কাইলৈ হয়তো অসমৰ সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠাত স্থান পাব জুৰিয়াৰ আমিনুল হক নামৰ এই ল'ৰাজন। আমিনুলে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। যোৱা 13 মাৰ্চত অনুষ্ঠিত হৈছিল লখিমপুৰ মেডিকেল কলেজৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষা। পৰীক্ষাৰ পিছতেই আমিনুলে এটা পোষ্ট দিছিল ফেচবুকত। আমিনুলৰ পোষ্টটো মন কৰক।
আমিনুলে পোষ্টত লিখিছে তেওঁৰ আগৰ বেঞ্চিত বহা পৰীক্ষাৰ্থীগৰাকীয়ে OMR চিটত একো নিলিখাকৈ জমা দিব বিচাৰিছিল। নিৰীক্ষকে গম পোৱাত পৰৱৰ্তী সময়ত ৩-৪টা উত্তৰ লিখে। নিজৰ নাম ৰোল নম্বৰ লিখি ব্লেংক OMR চিট জমা দিয়াৰ কাৰণ কি? এইখিনিলৈকে ঠিকে আছে, কিন্তু লখিমপুৰ মেডিকেল কলেজৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাত উকা OMR চিট দিয়া সেই ল'ৰাজন নিৰ্বাচিত হোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে ফেচবুকত পোষ্ট লিখিলে আমিনুলে। লগে লগে আমিনুল চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ গ'ল। জুৰিয়াৰ আমিনুলৰ অভিযোগ উকা OMR চিট জমা দি নিযুক্তি লাভ কৰিছে প্ৰাৰ্থীয়ে। স্বাস্থ্য বিভাগৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাত ব্যাপক অনিয়মৰ অভিযোগ। লিখিত বিষয় এইটোৱে যে যিদিনাখন পৰীক্ষা হৈছিলে সেইদিনাখন আমাৰ যিটো চেণ্টাৰ পৰিছে ধেমাজি পাব্লিক স্কুল, তাত এটা ঘটনা হৈছিলে। ঘটনাটো হ'ল মোৰ আগৰ বেঞ্চত এজন ল'ৰা বহিছিলে, অলপ শিক্ষিত ল'ৰা হ'ব, বহিছিলে। সি পৰীক্ষাত উকা বহী জমা দিব বিচাৰিছিলে, মই পিছত বহি আছিলোঁ। যেতিয়া পৰীক্ষকজনে ক'লে যে আমি উকা বহী নলওঁ, তেতিয়া মই পিছফালৰ পৰা থিয় হৈ গ'লোঁ। থিয় হৈ পেলাই প্ৰতিবাদ কৰিলোঁ যে উকা বহী জমা দিব নোৱাৰিব। তাৰপিছত মোৰ কথা শুনি পেলাই লগত যিবিলাক পৰীক্ষাৰ্থী আছিল সিহঁতে থিয় হৈ গ'ল। তাৰপিছত যিবিলাক পৰীক্ষাৰ্থী আছিলে সিহঁতে আৰু পৰীক্ষকবিলাকক মাতি আনিলোঁ। মাতি আনি পেলাই তাত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিলে। নিৰীক্ষকেও জানে। সিহঁতক মাতি আনিছোঁ, মাতি আনি পেলাই তাৰ লাইভ তেতিয়া প্ৰতিবাদ কিয় কৰা নাছিলে? তেতিয়া কৰিছোঁ, তেতিয়া ভিতৰত কৰিব লাগে যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ। তাৰপিছত বাধ্য হৈ পেলাই তাক 5টামান OMR চিটত হেৰি আনচাৰ চিট কৰিব দিয়া হৈছিলে, সেইখিনি কৰিছে। আৰু আমি পৰীক্ষাৰ্থীসকলক যিসকল পৰীক্ষক আছিলে সিহঁতে তাৰ লাইভ ফটো লৈছে, তাৰ ডকুমেণ্টছৰ ফটো লৈছে, আমাক আশ্বস্তি দিছে অসুবিধা নাই, যাব পাৰা। ধেমাজিৰ পৰীক্ষা গৃহত অনুষ্ঠিত হৈছিল পৰীক্ষা। উকা OMR চিট জমা দিয়া পৰীক্ষাৰ্থীজনৰ নাম আছিল অমিত। অমিতৰ ৰোল নম্বৰ লিখি আনিছিল আমিনুলে। কেনেকৈ অমিত পৰীক্ষাত উত্তীৰ্ণ হয় বুলি আমিনুলৰ প্ৰশ্ন। তাৰপিছত আমি ওলাই পেলাই তাৰ ৰোল নম্বৰটো চাৰ্টৰ পৰা ৰোল নম্বৰটো লিখি লৈছোঁ। ৰোল নম্বৰটো তাৰ নামটো অমিত বুলি মানে শুনা পাইছোঁ, কিন্তু টাইটেলখিনি নাজানো। কালি যেতিয়া ৰাতিপুৱাৰ পৰা চাই আছোঁ যে মোৰ নামটো হ'লে সেই নামটো সেইদিনাখন 13 মাৰ্চৰ দিনা মই পষ্ট দিছোঁ। এইখিনি ঘটনা হৈছে হয়। OMR চিট পৰীক্ষা হলৰ পৰা ওলাই পেলাই পিছত যেতিয়া গেটৰ পৰা মোবাইলটো ল'লোঁ, লৈ পেলাই তাতে মই পষ্টটো কৰিছোঁ যে এনেকুৱা ঘটনা হৈছে, OMR চিট ব্লেক জমা দিছে, এইটো পৰীক্ষা পাতিছে নে কি পাতিছে। আমি ইমান দূৰ নগাঁৱৰ পৰা গৈ ধেমাজি গৈ পৰীক্ষা দিছোঁ। অমিত বোলা পৰীক্ষাৰ্থীজন উত্তীৰ্ণ হৈছে। এতিয়া মানে কি যেতিয়া কালি ৰিজাল্ট দিলে, ৰিজাল্টৰ চাৰ্টখন চালোঁ, মোৰ নামটো নাই। মইতো এজন যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ, মোৰ নামটো নাই বাদেই। যিজন মোৰ আগত OMR চিট ব্লেংক দিছে, যাক জবৰদস্তি কৰিছোঁ, তাৰ নামটো সেই লিষ্টত আছে অমিত। ৰোল নম্বৰটো হ'ল 129690042। এয়া ধেমাজিৰ সেই বিদ্যালয়খন। এই বিদ্যালয়খনতে অনুষ্ঠিত হৈছিল সেই পৰীক্ষা। আমিনুলে অভিযোগ কৰিছিল এই ধেমাজি বিদ্যালয়খনত অনুষ্ঠিত পৰীক্ষা গৃহত উকা OMR চিট দিয়া প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। সমগ্ৰ বিষয়ৰ তদন্ত বিচাৰি আমি উপস্থিত হৈছিলোঁ ধেমাজি। পৰীক্ষা গৃহৰ সেই ল'ৰাজন হিন্দীভাষী আছিল। কেনেকৈ OMR চিটত লিখিব লাগে সি জনা নাছিল। বহুত এৰি সি নিলিখাকৈ আছিল। যিহেতু এনেকৈ জিকজাককৈ বহোৱা আছিলে, এজন বাওঁফালে এজন ছাইডত, তেওঁলোকৰ এজনে মন কৰি আছিলে যে বহুত দেৰি সি কিয় লিখা নাই সি বহি আছিলে। তেতিয়া আমাক যেতিয়া ক'লে এনেকৈ এজনো মানে এইজন ল'ৰাই লিখা নাই, তেতিয়া আমি আহি চাওঁতে তেতিয়াহে প্ৰত্যক্ষ কৰিলোঁ যে হয় তেওঁ অকণমান বুজি পোৱা নাই নেকি। তেতিয়া বুজাই দিলোঁ, তেওঁ নিজে চাই চিতি কৰিবলৈ। কিমানমান সময় বাকী আছিলে তেতিয়া পৰীক্ষালৈ ইমানখিনি মনত নাই, কিন্তু টাইমটো ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰি ধুনীয়াকৈ কৰিলে আৰু বাকীকেইজন। বুজাই দিয়াৰ পিছত পৰীক্ষা গৃহত ভালকৈ লিখিছিল প্ৰাৰ্থীজনে। পৰীক্ষা গৃহত আমিনুলে কোৱাৰ দৰে কোনো প্ৰতিবাদ হোৱা নাছিল। তাৰপিছত লাহেকৈ যেতিয়া আমি কৈ দিলোঁ, দেখাই দিলোঁ, সুন্দৰভাৱে তেওঁ কৰিলে। কৰাৰ পিছত ওলাই গ'ল। তাৰপিছত আমি আৰু একো নাজানো। আমাৰ পৰীক্ষাখন কলমে এই পৰীক্ষাৰ্থীয়ে কিবা নাম্বাৰ দেখিলে গৈছিলে নেকি? নাই, এইটো আমাৰ চকুৰ আগত হোৱা নাই হোৱা আছে। কোনোবাই কমপ্লেইন কৰিছিলে নেকি কিবা? নাই কৰা, কমপ্লেইন নাই কৰা, নাই। কোনো ধৰণৰ কিবা অপ্ৰীতিকৰ পৰিস্থিতি বা একোৱেই হোৱা নাই, নাই হোৱা। যিহেতু আমাৰ গাৰ্ড আছিলে, বাহিৰৰ গেটতে আছিলে, বাকীটো এণ্ট্ৰি সোমাবলৈ নিদিয়ে, নাই হোৱা। কিমানমান সেই প্ৰাৰ্থীজনে প্ৰশ্ন কাকতত আগতীয়াকৈ টিক মাৰি থৈছিল। মাত্ৰ OMR চিট কেনেকৈ লিখিব লাগে জনা নাছিল। পিছত OMR চিটত লিখে প্ৰাৰ্থীজনে। সেইটোৱে বিশেষ মানে কি হ'ল, সি জনা নাছিলে, আমি কলত সি লিখিলে আৰু কিমানটা লিখিলে, আমিতো ইমানটা চাই থকা নাই, কেইটা উত্তৰ লিখিলে পালে আৰু পাইছে
কিমান এটা এতিয়া যদি সি পটাপট লিখিছে সম্পূৰ্ণ কৰিব পাৰিব আৰু কাৰণ সি কুৱেশ্যন পেপাৰখন অলৰেডি টিকমাৰ্ক দি থৈ দিছে অকল সি চাই OMRখনত ভৰাবহে লাগে সেইখিনি সময়তো বেছি নালাগে 5 মিনিটতে পূৰা কমপ্লিট কৰিব পাৰি কুৱেশ্যন পেপাৰখন সি পূৰা ছল্ভ কৰি থৈ দিয়া আছিলে অকল সি OMRখনত ভৰাবহে লাগে দুই এজন কৈছিলে সি তেনেকৈ থৈ দিছে নেকি বুলি সুধিছিলে আমি ক'লো ই নাজানিছে কাৰণে এনেকৈ আছে বুলি কোৱাত আকৌ কোনো একো নাই কোৱা চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল আৰু কিমানমান সময় বাকী আছিলে তেতিয়া পৰীক্ষা শেষ হ'বলৈ মোৰ ইমান বিশেষ মনত নাই আছিলে তাকে মানে সেইখিনি সময়ত যদি সি সম্পূৰ্ণ আনচাৰ স্ক্ৰিপ্টখনত মানে কুৱেশ্যন পেপাৰখনত যদি আনচাৰখিনি টিকমাৰ্ক দি থোৱা থাকে ফাৰ্ষ্টত চবেই তেনেকৈয়ে কৰি লৈছে কেণ্ডিডেটবিলাকে কুৱেশ্যন পেপাৰখনতে চবে যিখিনি উত্তৰ শুদ্ধ হয় সেইটোতে টিকমাৰ্ক লগালে তাৰপিছতে OMRখনত লগাইছে সেই তেনেকৈ সিও তেনেকৈয়ে কৰি থৈছিলে মাত্ৰ সি য'ত লিখিব লাগে মেইন কপিটো তাতে লিখিব থাকিলে আছিলে বাকী তাৰপিছত সি সেইখিনি কৰিলে আৰু সেইখিনি কৰোঁতেতো বেছি সময় নালাগে সেই ক'লোৱেই নহয় খুব বেছি 5 মিনিট বা 8 মিনিটমান লাগিব ধেমাজিৰ নিৰীক্ষকসকলে এই যুৱকজনে OMR চিট উকা হিচাপে দিয়া কথাটো অস্বীকাৰ কৰিছে এক কথাত ক'বলৈ গ'লে আমিনুলৰ অভিযোগ অস্বীকাৰ কৰিছে তেনেহ'লে প্ৰশ্ন হয় আমিনুলে মিছা অভিযোগ উত্থাপন কৰিছিল নেকি কিন্তু আমিনুলে পৰীক্ষাৰ দিনাই পোষ্টত সেই কথা লিখিছিল তেনেহ'লে আমিনুলে সঁচা কথা কৈছিল নে আমিনুলৰ ভুল হৈছিল ব্যুৰ' ৰিপৰ্ট DY365 দালাল আৰু প্ৰবঞ্চকৰ মাজত পাৰ্থক্য আছে এতিয়া পাৰ্থক্যটো কেনেকুৱা কোনো এজন মন্ত্ৰী কোনো এজন বিধায়কৰ সৈতে যোগাযোগ আছে সম্পৰ্ক আছে বিধায়ক বা মন্ত্ৰীজনৰ অজ্ঞাতে সেই ব্যক্তিজনে চাকৰি দিয়াৰ নামত কাৰোবাৰ পৰা পইচা ল'ব পাৰে তেতিয়াহ'লে তেওঁ ক'ব পাৰি দালাল যে মন্ত্ৰীৰ লগত চিনাকি আছিল দালালি কৰি তেওঁ চাকৰিটো দিব চেষ্টা কৰিছিল প্ৰবঞ্চক এনেকুৱা বস্তু মন্ত্ৰী বিধায়কৰ সৈতে দূৰ দূৰণিৰ সম্পৰ্ক নাই জীৱনত মন্ত্ৰী বিধায়ক দেখিয়েই পোৱা নাই তেওঁলোক থাকে ক'ৰবাৰ দূৰত তেওঁলোকে মানুহক ক'লে যে চাকৰি নিযুক্তি হ'ব এয়া মোৰ তাত এপইণ্টমেণ্ট লেটাৰ আছে পইচা দিলে চাকৰি পাই যাবা সেয়া হৈছে প্ৰবঞ্চক এতিয়া 7জনকৈ প্ৰবঞ্চকক মহানগৰীত ধৰা হৈছিল ইয়াৰ পিছত আৰু 2জন প্ৰবঞ্চকক ধৰা হ'ল তাৎপৰ্যপূৰ্ণ ঘটনা যে এই প্ৰবঞ্চকৰ মাজত এটা ছেটেলাইট চেনেলৰ এজন সাংবাদিকো আছে ইয়াতকৈ লজ্জাৰ ঘটনা একো হ'ব নোৱাৰে এই 4মহলীয়া অট্টালিকাটোলৈ মঙলদৈৰ এটা অট্টালিকা এই অট্টালিকাটোৰ গৰাকী কোন জানেনে এই অট্টালিকাটোৰ গৰাকী হৈছে জলসম্পদ বিভাগৰ এজন 4ৰ্থ বৰ্গৰ কৰ্মচাৰী 4ৰ্থ বৰ্গৰ কৰ্মচাৰীজনে মাহে কিমান টকা দৰমহা পাব পাৰে সেই দৰমহাৰে এনে এটা 4মহলীয়া ঘৰ নিৰ্মাণ কৰাটো সম্ভৱপৰ নে কিন্তু এয়া সম্ভৱপৰ হৈছে এজন ব্যক্তিৰ বাবে সেই ব্যক্তিজনৰ নাম হৈছে কুহিৰাম আৰক্ষীৰ জিম্মাত এজন কুহিৰাম কুহিৰামৰ পিছে পিছে আছে এজন সাংবাদিকৰ নাম পিংকু বৰুৱা গুৱাহাটীৰ এটা ছেটেলাইট চেনেলৰ কলাইগাঁওস্থিত সাংবাদিক আছিল পিংকু কুহিৰাম আৰু পিংকু 24 ঘণ্টাৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে মঙলদৈৰ পৰা আটক কৰি আহিছে এতিয়া আদালতত হাজিৰ কৰোৱা হৈছে কুহিৰাম আৰু পিংকু কুহিৰাম পিংকুৰ বিৰুদ্ধে জলসম্পদ বিভাগত নিযুক্তি দিয়াৰ নামত প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পূৰ্বে আন 7জনক মহানগৰীৰ এখন লজৰ পৰা গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী মহানগৰীৰ আৰক্ষী কুহিৰাম ডেকাই কোনো মন্ত্ৰী বিধায়কক চিনি নাপায় কুহিৰাম ডেকাই ৰাজনৈতিক ব্যক্তিও নহয় কিন্তু কুহিৰাম ডেকা এজন ভাল প্ৰবঞ্চক দীৰ্ঘ সময় ধৰি বিভিন্নজনক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল কুহিৰাম সুৰুঙালৈ তেখেত তেতিয়া বাচি গ'ল নাজানো কিন্তু তেতিয়াই তেওঁৰ স্কেণ্ডেলটো আজি প্ৰায় মোটামুটি 6-7 বছৰ আগতে হৈছিলে আৰু পুনৰাই সেই একে ঘটনাই সংঘটিত হৈছে আৰু চৰকাৰে নিশ্চয় এটা দালাল চক্ৰক উৎখাত কৰাৰ কাৰণে এটা যুঁজা চলাইছে আৰু তাৰ পৰিপ্ৰেক্ষিততে হয়তো চৰকাৰে কালি তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু সত্যটোতো নিশ্চয় আছে কাৰণ তেখেত বিতৰ্কিত আৰু এই সম্পৰ্কত তেওঁ বিভিন্ন পক্ষৰ পৰা পইচা লৈ আগতেই থৈ দিছে আৰু তেনেকুৱা মাৰপিটৰ কিছু গৈছে পইচা বিচাৰি অহা মানুহৰো সঘন অহা যোৱা বিভিন্নজনৰ পৰা প্ৰবঞ্চনাৰ জৰিয়তে ধন সংগ্ৰহ কৰি মঙলদৈত এনেধৰণে 4মহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰিছে জলসম্পদ বিভাগৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী কুহিৰাম
2017 চনত কুহিৰামে জলসম্পদ বিভাগৰ চাকৰিত সোমাইছিল। চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী তেওঁ। প্ৰকৃততে প্ৰবঞ্চনা তেওঁৰ এক প্ৰধান বৃত্তি। ডেকা বুলি এজন আছে আৰু এজন শ্ৰী পিংকু। কুহিৰাম ডেকা ৱাটাৰ ৰিচোৰ্চৰ তেওঁ এমপ্লয় হয়, 2017ত 4th গ্ৰেডৰ এমপ্লয় হয়। গতিকে তেওঁ এইবিলাক কামেই কৰি থাকে আৰু তেওঁৰ এগেইনষ্টে মঙলদৈৰ পৰা বহুত এলিগেশ্যন আছে যে তেখেতে বহুত মানুহৰ পৰা টকা পইচা লৈ এনেকৈ চাকৰি দিম বুলি কয়। গতিকে এইবোৰ কথা এতিয়া আৰু প্ৰমাণ হ'বলৈ আছে। কিছুমান এতিয়া আমি তথ্য পাইছোঁ তেওঁৰ বিৰুদ্ধে, সেইকাৰণে তেওঁক আজি এতিয়া মহানগৰীৰ এই হোটেলখনলৈ মন কৰক, নাম জিবি লজ। এই জিবি লজত যোৱা সপ্তাহত মহানগৰ আৰক্ষীয়ে অভিযান চলাইছিল। জলসম্পদ বিভাগৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা 7জনকৈ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী বাহিনী। এই প্ৰবঞ্চকৰ জলসম্পদ বিভাগৰ কাৰো সৈতে কোনো সম্পৰ্ক নাই। অথচ ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি বিভিন্নজনক টকাৰ বিনিময়ত বিক্ৰী কৰিছিল তেওঁলোক। মহানগৰীৰ জিবি লজত আৰক্ষীয়ে যেতিয়া অভিযান চলাইছিল, উপস্থিত আছিল কুহিৰাম, লগত আছিল ছেটেলাইট চেনেলৰ সাংবাদিক পিংকু। আৰক্ষী আহোঁতে পলাবলৈ সক্ষম হৈছিল দুয়ো। তেওঁ এইটো এই যিটো ভুৱা নথি পত্ৰ ক্ৰিয়েট হৈ আছিলে তাত তেওঁৰো নাম আছে। তেওঁ সেইটোতো টকা পইচা দিছে আৰু ইয়াৰ লগত কুহিৰাম ডেকাৰ লগতে একেলগে সেইদিনা তাত উপস্থিত আছিলে, কিন্তু পুলিচ যোৱা টাইমত তেওঁলোক নাই, গুচি গৈছিল। সেইকাৰণে যোৱাকালি তেওঁলোকক তাৰ পৰা ধৰি অনা হৈছে। তেওঁ সাংবাদিক নেকি পিংকু বৰুৱা? একজেক্টলি তেওঁ কোনোবা এটা চেনেলৰ লগত জড়িত আছে, কিবা কাম কৰে তেওঁ বুলি কৈছে, কিন্তু সেইটোৰ লগত এই কেছৰ লগত একো সম্পৰ্ক নাই। আমি কেছৰ কথাটোৱে সোধ-পোছ কৰিছোঁ, তেখেতে কি কাম কৰে নকৰে সেইটোৰ লগত কোনো কথা নাই। এতিয়া প্ৰশ্ন হৈছে, এওঁলোকে ধন সংগ্ৰহ কৰে কেনেকৈ? জলসম্পদ বিভাগৰ প্ৰায় 100টা পদৰ এটা গোচৰ ন্যায়ালয়ত চলি আছিল। যিকোনো মুহূৰ্তত এই গোচৰৰ ৰায়দান হোৱাৰ কথা। লগে লগে জাল পেলাই এই প্ৰবঞ্চক চক্ৰটোৱে প্ৰস্তুত কৰে ভুৱা নিয়োগ পত্ৰ। ন্যায়ালয়ৰ ৰায়দানৰ পিছতেই এই নিয়োগ পত্ৰৰ বিনিময়ত চাকৰি পাব বুলি কোৱা হয়। ইয়াৰ পিছত নিয়োগ পত্ৰৰ বিনিময়ত প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰে। তেওঁলোকে কৈ আছে যে এটা কেছৰ তেওঁলোকে আওতা লৈ থাকে, যে কেছ এটা চলি আছে মাষ্টাৰ ৰোলৰ। সেই কেছত তেওঁলোকে এতিয়া কিন্তু সঠিক কথা ক'ব পৰা নাই যে কেছত কাৰ কাৰ নাম সোমাব। তেওঁলোকে মানুহবিলাকক মানে চাগে টোপ দিছে, পইচা পাতি লৈছে যে এনেকৈ নাম কেছত জাজমেণ্ট ওলাব, নাম ভৰাই দিলে চাকৰিটো হৈ যাব। গতিকে সেই তেনেকৈ তেওঁলোকে টকা পইচা কালেক্ট কৰিছে। এইবাৰ জিবি লজত পোৱা এই আইডেণ্টি কাৰ্ডখনলৈ মন কৰক। আইডেণ্টি কাৰ্ডত থকা এই ব্যক্তিজন হৈছে ৰফিকুল ইছলাম। আচলতে সমগ্ৰ ঘটনাৰ আঁৰৰ ব্যক্তি আছিল ৰফিকুল, লগত আছিল আজিজুৰ বুলি আন এজন ব্যক্তি। দুয়োৰে সন্ধানত মহানগৰ আৰক্ষীয়ে এতিয়া ব্যাপক হাৰত অভিযান চলাইছে। সন্দেহ কৰা মতে ৰফিকুলে এতিয়া গুৱাহাটী মহানগৰীতে বাহৰ পাতিছে। গুৱাহাটীৰ জিবি লজত প্ৰায়ে বাহৰ পাতিছিল ৰফিকুলে। ৰফিকুলৰ লগত আহিছিল পত্নী আৰু সন্তান। ৰফিকুল আহিলেই জিবি লজত প্ৰাৰ্থীৰ ভিৰ হয়। বিভিন্ন প্ৰাৰ্থীৰ সৈতে আলোচনাত মিলিত হয় ৰফিকুল। নিযুক্তিৰ নামত ধন সংগ্ৰহ কৰে ৰফিকুলে। দৰং জিলাত ৰফিকুলৰ হৈ কাম কৰে কুহিৰাম আৰু পিংকুৱে। আৰক্ষী নিশ্চিত হৈছে জলসম্পদ বিভাগৰ কোনো বিষয়া কৰ্মচাৰীৰ সৈতে এওঁলোকৰ চিনাকি নাই। নিযুক্তি প্ৰক্ৰিয়াটোৰ সৈতে এওঁলোক মুঠেই জড়িত নহয়। কেৱল মাত্ৰ ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি প্ৰবঞ্চনা কৰি ধন সংগ্ৰহ কৰি আছে এওঁলোকে। আৰক্ষীৰ ওচৰত ইতিমধ্যে বিভিন্ন ব্যক্তি আহি উপস্থিত হৈছে। তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা জনাইছে। আৰক্ষীয়ে এতিয়া প্ৰস্তুত কৰিছে এই চক্ৰটোৱে ধন সংগ্ৰহ কৰা বিভিন্ন ব্যক্তিৰ তালিকা। ব্যুৰ' ৰিপৰ্ট DY365। কল্পনা কৰক এটা পথ শিলঘাটৰ পৰা, কলিয়াবৰৰ ওচৰৰ শিলঘাটৰ পৰা এই পথটো গৈছে জামুগুৰিলৈ। পথটো গৈছে ব্ৰহ্মপুত্ৰৰ তলৰে এটা প্ৰকাণ্ড সুৰংগ। সেই সুৰংগৰে ৰেলো চলাচল কৰিব পাৰিব, সেই সুৰংগৰে বাছ, গাড়ী, 4চকীয়া 10চকীয়া বাহনো চলাচল কৰিব পাৰিব। এনে এক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰৰ ওচৰত দাখিল কৰা হৈছে। আশা কৰা হৈছে কেন্দ্ৰই সেই প্ৰস্তাৱ গ্ৰহণ কৰিব। যদি সেয়ে হয়, ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এটা নতুন সুৰংগ স্থাপন হ'বলৈ গৈ আছে এইখন অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে এটা নতুন প্ৰকল্পৰ কথা কলিয়াবৰত ঘোষণা কৰিছে। আচলতে কলিয়াবৰত এখন চিকিৎসালয় উদ্বোধন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত এইখন আটকধুনীয়াকৈ হস্পিটেল স্থাপন কৰা হৈছে। সেই অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰৰ বুকুত এটা সুৰংগ স্থাপনৰ প্ৰস্তাৱ কেন্দ্ৰক দিয়া হৈছে বুলি অৱগত কৰে। চাহ বাগিচাৰ পৰা জামুগুৰিলৈ ব্ৰহ্মপুত্ৰৰ তলেদি
টানেল এটা কৰাৰ আঁচনি এখন আগবাঢ়ি আছে, য'ত ৰেলো যাব পাৰিব, গাড়ীও যাব পাৰিব। তাৰ আৰম্ভণি কলিয়াবৰ টি ষ্টেটত হ'ব, সামৰণি জামুগুৰিত হ'ব। আঁচনিখন অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা হৈ আছে আৰু মই আশাবাদী যে আমি ভাল খবৰ পাম, ভাৰত চৰকাৰে এইখন নিৰ্মাণ কৰিব। অসম বিধানসভাৰ প্ৰশ্নোত্তৰ কালচোৱাৰ পৰা আজিৰ দিনটোৰ বাবে বিধায়ক অখিল গগৈক নিলম্বন কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আচলতে অখিল গগৈৰ নিয়ম নমনাৰ গুৰুতৰ অভিযোগ আনিছে অধ্যক্ষই। বাহিৰত লৈ যোৱা, গেট এইফালে ৰাস্তা আছে, লৈ যোৱা। এইটো আন্দোলনৰ কথা নহয়, এই বিধানসভা হয়। নহয়, মই আপোনাক কুৱেশ্যন আৱাৰৰ কাৰণে চাছপেনশ্যন কৰিলোঁ, আপুনি ওলাই যাওক। অখিল গগৈ সদনৰ পৰা অখিল গগৈক নিলম্বন কৰা হ'ল। ডাঙৰীয়া মই ছাছপেনশ্যন কৰিছোঁ কুৱেশ্যন আৱাৰৰ কাৰণে, আপুনি ওলাই যাওক। প্ৰশ্নোত্তৰ কালচোৱাৰ পৰা নিলম্বিত হ'ল শিৱসাগৰৰ বিধায়ক। অখিল গগৈ ডাঙৰীয়াক মই ছাছপেনশ্যন কৰিছোঁ কুৱেশ্যন আৱাৰৰ। আন বিধায়কৰ প্ৰশ্নৰ মাজে মাজে প্ৰশ্ন কৰাৰ বাবে নিলম্বিত অখিল গগৈ। এজন সদস্যৰ কাৰণে এটা সদন কেতিয়াও এনেকুৱা সদনৰ ভিতৰৰ দৃশ্য মন কৰক। অধ্যক্ষৰ বাধা স্বত্বেও অখিল গগৈয়ে বক্তব্য ৰাখিবলৈ চেষ্টা চলাইছে। আমিনুল ইছলাম পতাকিখন স্কুল বন্ধ কৰি দিছে অধ্যক্ষ মহোদয়, এইটো লৈ যাব, এইটোতো হ'ব নোৱাৰে। গুণোৎসৱত আমি 1 নম্বৰ হৈছোঁ। এনে অৱস্থাত অতিষ্ঠ হৈ অধ্যক্ষই অখিল গগৈক প্ৰশ্নোত্তৰ কালচোৱাৰ পৰা নিলম্বন কৰিবলৈ বাধ্য হ'ল। এইফালে আনিব নালাগে, বাহিৰত লৈ যোৱা, বাহিৰত লৈ যোৱা, গেট এইফালে ৰাস্তা আছে, লৈ যোৱা। এইটো আন্দোলনৰ কথা নহয়, এই বিধানসভা হয়। পৰিপূৰক প্ৰশ্ন কৰিব বিচাৰিছিল অখিল গগৈ। আপোনালোকে কিয় তেনেকুৱা কথা পাতি থাকে? আন বিধায়কে প্ৰশ্ন কৰে, কিন্তু পৰিপূৰক প্ৰশ্ন কৰে অখিল গগৈ। আমিনুল ইছলাম, আমাৰ শিৱসাগৰে আমিনুল ইছলাম শিৱসাগৰে সুধিছে, শিৱসাগৰে সুধিছে। আমিনুল ইছলাম শিৱসাগৰত আমিনুল ইছলাম ডাঙৰীয়া কৰি দিছে। আমিনুল ইছলাম ডাঙৰীয়া পতাকিখন স্কুল বন্ধ কৰি দিছে অধ্যক্ষ মহোদয়, এইটো লৈ যাব, এইটোতো হ'ব নোৱাৰে। গুণোৎসৱত আমি 1 নম্বৰ হৈছোঁ অধ্যক্ষ মহোদয়, কিন্তু আমাৰ ইয়াৰ পাছত এনেকুৱা নহয়, অন্য বিষয় আছে, শিক্ষাৰ বিভাগৰ কথা পাতোঁতে আপুনি ওলাওক, এইটো কুৱেশ্যন আৱাৰ হয়। কেৱল সেয়ে নহয়, বিভিন্ন সময়ত অখিল গগৈয়ে মাজে মাজে প্ৰশ্ন উত্থাপন কৰে। আমিনুল ইছলাম পতাকিখন স্কুল বন্ধ কৰি এটা সময়ত অধ্যক্ষ অতিষ্ঠ হৈ পৰিছিল। অধ্যক্ষই অখিল গগৈক নিয়ম শিকি ল'বলৈ পৰামৰ্শ দিলে। এইবোৰ পঢ়ক, এইবোৰ পঢ়ক। সদায় আৰু মানে আপোনালোকে বেলেগ বেলেগ কিতাপ পঢ়ি থাকে আৰু আচল কিতাপটো নপঢ়ে। আন্দোলন হ'লে মানে 100 বছৰৰ আগৰ আন্দোলনৰ বিষয়ে চবে অধ্যয়ন কৰে আৰু আমাৰ নিজৰ সংবিধানটো, নিজৰ আইনটো আমি নপঢ়ো। এইটো খুব দুখজনক বিষয়, এইটোও পঢ়ক। কেৱল সেয়ে পৰৱৰ্তী সময়ত অখিল গগৈক দেখা গৈছিল বিভিন্ন বিষয়ত ঘনে ঘনে মাত মাতে বিধায়কজনে। সদনত নিজাববীয়াকৈ কোনো প্ৰশ্ন উত্থাপন কৰাৰ পৰিৱৰ্তে আনে উত্থাপন কৰা প্ৰশ্নৰ ওপৰত মাত মাতিব বিচাৰে অখিল গগৈ। আপুনি কওকচোন কিমান নম্বৰটো গণ্ডগোল হৈছে? অখিলে আনকি পইণ্ট অফ অৰ্ডাৰৰ ওপৰত বক্তব্য ৰাখিছিল। এনে অৱস্থাত যথেষ্ট উত্তেজিত হৈ পৰে বিধানসভাৰ অধ্যক্ষ। হ'ব হ'ব, পইণ্ট অফ অৰ্ডাৰ দি আছোঁ মই, আৰু আজি লাগিলে দিনটো এইটোৱে কথা পাতিম। বহকচোন, ৰাতি 12টা হ'লেও শেষ মানে আলোচনা চলি থাকিব। আপুনি বহকচোন, এই বিষয়টো মই ক্লিয়াৰিফিকেশ্যন দি আছোঁ। আৰে বাবা আপুনি বহক। আৰে কি 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 ষ্টাইলৰ মানে কিবা চলি থাকে। আৰে এই আসনত কেনেকৈ চলাব যদি তেনেকুৱা ধৰণৰ হৈ যায়? মই আপোনাক কুৱেশ্যন আৱাৰৰ কাৰণে ছাছপেনশ্যন কৰিলোঁ, আপুনি ওলাই যাওক। ব্যুৰ' ৰিপৰ্ট DY 365। কুৱেশ্যন আৱাৰৰ কাৰণে আপুনি ওলাই যাওক। পৰৱৰ্তী সময়ত সমালোচনা কৰে নতুনকৈ বিজেপিলৈ অহা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। জয়ন্ত মল্ল, ক্ষমা কৰিব, ৰূপজ্যোতি কুৰ্মী, জয়ন্ত মল্ল বৰুৱাই। আৰু আন্দোলন ক্ষেত্ৰ নহয় যে ৰাস্তাৰ মাজত থিয় হৈ যেনেকৈ চিঞৰিব পাৰে তেনেকৈ চিঞৰি দিব। তেওঁ আচলতে এটা সময়ত আন্দোলনৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো বিধানসভাৰ মাজতো চলাই থাকিব বিচাৰে। বিধানসভাত এটা নিয়ম আছে যে কোনে কিমান সময় ক'ব, কাৰ অধিকাৰ কিমান, কোনে কিমান সময় ক'ব পাৰিব, কোনটো ডিভাইচত ক'ব পাৰিব, কি নিয়মত ক'ব পাৰিব। এতিয়া তেওঁলোকে এনেকুৱাও মানে আচোৱা কথা কিছুমান কয় যে য'তে ত'তে উঠি থিয় হৈ ক'ব খোজে। তেওঁৰ ক'বৰ কাৰণে তেওঁ প্ৰপাৰ এপ্লিকেশ্যন দিব লাগে, প্ৰপাৰ তেওঁ ক্লেইম কৰিব, স্পীকাৰৰ ওচৰত দিব লাগিব যে মই 304ত এইটো কথা ক'ম, মই 54 ৰুলত এইটো কথা ক'ম। এনেকুৱা ধৰণৰ কিছুমান নিয়ম আছে। সেই নিয়মবিলাক অখিল গগৈ ডাঙৰীয়াই নাজানে বা জানিও নাজানাৰ ভাউজেৰে নহয় পঢ়াই নাই।
গতিকে মই অখিল গগৈ ডাঙৰীয়াক এটা কথাই ক'ম, যেতিয়া আগত তেওঁ এজন আন্দোলনকাৰী আছিল সেইটো বেলেগ কথা। আন্দোলনকাৰী এজনে যি টি কৰিব পাৰে, ৰাস্তাত থিয় হৈ চিঞৰিব পাৰে, ৰাস্তাত থিয় হৈ যি টি ক'ব পাৰে, এইবিলাক বেলেগ কথা। কিন্তু বিধানসভাখন এনেকুৱা নহয় নহয়। বিধানসভাৰ মাজত এটা কথা কোৱাৰ মৰ্যাদা সম্পন্নভাৱে ক'ব লাগিব। অসম বিধানসভা মানে এখন সন্মানীয় বিধানসভা, যাক প্ৰতিজন বিধায়ক এজন সন্মানীয় বিধায়ক। পৰৱৰ্তী সময়ত অখিল গগৈ পইণ্ট অফ অৰ্ডাৰ কি তাক লৈ বাক বিতান্ত কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে। ইমান অধ্যক্ষ মহোদয়, 300 নিজে পইণ্ট অফ অৰ্ডাৰৰ ৰুল তাত ক'তো লিখি থোৱা নাই যে আমুক ৰুলটোৰ ওপৰতহে আনিব পাৰি। আপুনি চাওক পইণ্ট অফ অৰ্ডাৰৰ ছেকেণ্ড পইণ্টটো চাওক, এ পইণ্ট অফ অৰ্ডাৰ মে বি ৰেজ ইন ৰিলেশ্যন টু দি বিজনেছ বিফৰ দি হাউচ এট দি মমেণ্ট। সেই সময়ত তলফালে পৰাই যায় থাকে না, তলফালে চব পৰি যোৱা ঘটনাৰ ওপৰত মই ক'ব পাৰোঁ। আগত প্ৰশ্ন আৱাৰ হৈছিলে যিটো, সেইটোৰ যিটো ৰিলেশ্যন তাৰ ওপৰত মই ক'ব পাৰোঁ। তাত কোনো ৰুল মই দেখুৱাব নালাগে, এনেকুৱা কোনো ৰুল নাই তেনেকুৱা ইয়াতে। তলফালে পৰি যায় থাকে না, 2 লাইন কিয় পঢ়িছ? 2 লাইন নহয়, আপুনি এনে চব পঢ়ি দিয়া, চব পঢ়া, চব পঢ়ি মই গোটেইখিনি পঢ়ি মই এখন পঢ়ি থাকিলে কোনটোত আছে যে এইখিনি বন্ধ হৈ যাব, মই পঢ়ি থাকিব পাৰোঁ। কিয় কোনটোত আছে যে আপুনি বিচৰা মতে কৰিব পাৰে বুলি লিখাটো পঢ়ি দিয়ে না, মইতো নোৱাৰাটোহে কৈছো যে মানে উইদাউট মানে 300 সাবসেকশন 2 ৰুল, ৰুল 300 সাবসেকশন 2। তোৰ তলতো বহুত এক্সপ্লেনেশ্যন আছে যে কোনটো কি কৰিব। সেইটো মোৰ ওপৰটোৱে হৈ গৈছে, তাৰ পিছৰখিনি গাই থাকিলে মোৰ কাৰণে চৰ্বি হ'ব। সেইটো এনে অদৰকাৰী কোৱা হ'ব। সেইটো আছে মোক পইণ্ট অফ অৰ্ডাৰ কথাটো ক'ব দিয়ক অধ্যক্ষ মহোদয়। হৈছে অখিল গগৈ ডাঙৰীয়াৰো ৰাইট যে পইণ্ট অফ অৰ্ডাৰ ৰেজ কৰিব পাৰে, কিন্তু আপুনি নপঢ়িলে যে কোনটো সময়ত কোনটো বিষয়ত কোনটোৰ কাৰণে পইণ্ট অফ ৰেজ কৰিব পাৰে। আৰু মোক সেইটো পঢ়ি দিয়াটো মোৰ কাম নহয়। মই পঢ়িলো, মই পইণ্ট অফ অৰ্ডাৰটো উঠাব লাগে এতিয়া। সেইটো মই পইণ্ট অফ অৰ্ডাৰটো উঠাব লাগে, আপোনাৰ কাম নহয় কাৰণেতো মই পঢ়ি পেলাই বুজাই দিলো। হৈ গ'ল, আপোনাৰ কাম নহয় হাউচতো আপোনাৰ কাম নহয় দিয়ক, আপোনাৰ বাহিৰত বেছি কাম আছে দিব। মোক পইণ্ট অফ অৰ্ডাৰটো উঠাব। ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচীৰ আজি ৭ম দিন। এতিয়াও ৰাহুল গান্ধী কেৰালাত আছে, ভাৰত জোড়ো কাৰ্যসূচী চলি আছে। ৰাহুল গান্ধীয়ে খোজকাঢ়ি ভাৰতক একত্ৰিত কৰিবলৈ চেষ্টা চলাইছে বা এই কাৰ্যসূচী লৈছে। এইখিনি সময়তে কংগ্ৰেছৰ বাবে বেয়া খবৰ, গোৱা কংগ্ৰেছত কংগ্ৰেছ স্তৰো কাৰ্যসূচী আৰম্ভ হৈছিল। গোৱা বিধানসভাত কংগ্ৰেছৰ মুঠ 11জন বিধায়ক আছিল। আজি নাটকীয়ভাৱে 11জন বিধায়কৰ 8জন বিধায়কে যোগদান কৰিলে বিজেপিত। ফলত গোৱাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা 3জন হ'ল। অৰ্থাৎ ভাৰত জোড়ো আন্দোলনৰ সময়তেই কংগ্ৰেছ স্তৰৰ কাৰ্যসূচী আৰম্ভ হৈ গ'ল গোৱাত। কংগ্ৰেছ ত্যাগ কৰা এজন বিধায়কে যিজনে বিজেপিত যোগদান কৰিলে তেওঁ কি কৈছিল শুনোৱা হওক। But it is not true. From internal, the topmost leaders, the senior leaders, Ghulam Nabi Azad and all those other leaders, if you look at the utterances of Kapil Sibal, they are top leaders of this country. Once upon a time, those people were the main people of the Congress, the pillars of Congress. They have given a signal to the party that this Bharat Jodo Yatra is not going to bring any difference to the party. The internal leadership had to be strengthened, which nobody is taking care. So Bharat Jodo Yatra is going to be a failure, and which has started from Goa, that is today. Ki Congress Chodo, all the leaders are going to leave Congress. You will see in the days to come, very few days, you will see. You don't have to wait for a year. You will see within the next 3 months, 4 months, 5 months, 6 months, all the top leaders who had strengthened the Congress party are going to leave that party, because there is too much of indifferences which is happening. They don't care from this post to the next position, means where they are sitting in one meeting room, they have so much of differences, and the leadership does not care about it.
ৰূপজ্যোতি কুৰ্মী যেতিয়া কংগ্ৰেছত আছিল কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু কা প্ৰত্যাহাৰ কৰিব লাগে বুলি সুপ্ৰিম কোৰ্টত যিসকলে আবেদন কৰিছিল তাৰ মাজত এজন আবেদনকাৰী আছিল ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মী এতিয়া বিজেপিত যলৈ যোৱাৰ লগে লগে ৰূপজ্যোতিৰ কা সংক্ৰান্তীয় স্থিতি সম্পূৰ্ণ সলনি হৈ গ'ল। মোৰ এডভোকেট চিনিয়ৰ এডভোকেট সুপ্ৰিম কোৰ্টৰ পিয়লিৰ ডাঙৰীয়ানীক মই লিখিতভাৱে মই উইথড্ৰ কৰিছোঁ বুলি দিছোঁ আৰু দিল্লীত থকা যিমান সংবাদ মাধ্যমলৈ মই আজিয়ে তেওঁলোকক মেইল কৰি পেলাই পঠিয়াম। মই যি লিখিত আকাৰে তেওঁলোকক দিছোঁ, অৰ্থাৎ মই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ওপৰত কা লৈ পেলাই যিটো কেছ দিছিলোঁ মহামান্য সুপ্ৰিম কোৰ্টত, সেয়া মই উইথড্ৰ কৰিছোঁ। আমাৰ নেতাসকলে বুজাইছিলে বিদেশী আহিব তোমালোকে চিঞৰ বাখৰ কৰা, আৰু আমি সেইকাৰণে চিঞৰ বাখৰ কৰিছিলোঁ। কংগ্ৰেছৰ নেতাসকলে ক'ব কৈছিলে কাৰণে আমি চিঞৰ বাখৰ কৰিছিলোঁ। এতিয়া বুজি উঠিলোঁ, প্ৰকৃততে আমি পঢ়িলোঁ, বুজিলোঁ যে প্ৰকৃততে এইখন আইন এই তেনেকুৱাকৈ বিদেশী ৰঙা দালিচা পৰা আইন নহয়। বুজি উঠিলে এতিয়া মই ৰিজাইন সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উইথড্ৰ কৰিছোঁ। কাইলৈ নতুন দিল্লীত আদিবাসী কেইবাটাও উগ্ৰপন্থী সংগঠনৰ কাৰণে চুক্তি কৰিব কেন্দ্ৰই। আজি এই তথ্য অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে। গোটেইকেইটা 5টা যি বিদ্ৰোহী আদিবাসী সংগঠন আছে আটাইৰে লগত শান্তি চুক্তি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত স্বাক্ষৰিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন টুইটাৰ যোগে ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচীক বাৰে বাৰে সমালোচনা কৰিছে। শেহতীয়াভাৱে এখন আলোকচিত্ৰ পোষ্ট কৰিছিল য'ত ৰাহুল গান্ধীয়ে হাফ পেণ্ট পৰিধান কৰি আছে। এইবোৰ পোষ্টৰ বিনিময়ত টুইটাৰৰ পৰা হিমন্ত বিশ্বই প্ৰতিটো ভিউজৰ বিনিময়ত এক ধন পায় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে এনেকুৱা সস্তীয়া টুইট কৰাতকৈ ইয়াৰ বিনিময়ত যি পইচা খৰচা হয় সেই পইচা গৌৰৱ গগৈয়ে হিমন্ত বিশ্বক দিবলৈ সাজু আছে। গৌৰৱ গগৈৰ এই বক্তব্যক আমি 24 ঘণ্টাৰ উক্তি বুলি চিহ্নিত কৰিছোঁ। हिमंत बिस्वा शर्मा जी को जितना समय भाजपा में हुआ है उससे 2 गुना समय उनको कांग्रेस में वो थे, जब वो बीजेपी की आलोचना करते थे, जब वो प्रधानमंत्री मोदी जी की आलोचना करते थे। तो अब तो नए नए वो पार्टी में आए हैं, वफादारी का प्रमाण तो देना ही पड़ेगा। तो वफादारी का प्रमाण के कारण वो टिप्पणी कर रहे हैं। उन्होंने भाजपा में जाकर भाजपा में असम में तो सर्जिकल स्ट्राइक कर दिया है। आज असम में भाजपा के अंदर आपको पुराने भाजपा के लोग दिखेंगे ही नहीं। सब वे लोग हैं जो कांग्रेस के सरकार के टाइम पे, कांग्रेस के शासन के टाइम में उन्होंने सत्ता का मजा लिया। आज वो हिमंत बिस्वा शर्मा के साथ भाजपा में जाकर मजा ले रहे हैं। तो पुरानी जो भाजपा, जो ज़मीन से जुड़ी हुई भाजपा, जो मेरे राजनीतिक विरोधी हैं लेकिन विरोधी के हिसाब से भी मैं उनका सम्मान करता हूं, आज उनका ना मान ना सम्मान है। तो निश्चय ये सब बातें भी दिल्ली उन भाजपा के आला कमान को जा रहा होगा, जिसके गुस्से को ठंडा करने के लिए आज हिमंत बिस्वा शर्मा बहुत छोटे स्तर के बातें कर रहे हैं, ट्वीट कर रहे हैं, ट्रोल कर रहे हैं। मैंने तो बीच में ये भी उनका ट्विटर पे उनके बैंक अकाउंट के डिटेल्स मांगे थे, ताकि ये जो वो ट्रोलिंग के जो पैसे मिलते हैं 2 रुपये, तो मैं अपने तरफ से दे देता हूँ। और मेरे साथ बहुत से सहयोगी दल है। देखिए ये यात्रा बहुत लंबा है, 150 दिन का यात्रा है। 150 दिन में 150 बार वो ट्वीट करेंगे। तो हर दिन के जो ट्रोलिंग के जो मजदूरी होती है वो हमारी पार्टी देने के लिए तैयार है।